নিজৰ গৃহতেই বন্দী এগৰাকী কৰ্তব্যপৰায়ণ আশাকৰ্মী। 6 দিন ধৰি কৰ্মস্থলীলৈ যাব পৰা নাই মালিকা খাতুন। আশাকৰ্মীৰ ওপৰত নিৰ্যাতনৰ গুৰুতৰ অভিযোগ। 6 দিন ধৰি নিজৰ দায়িত্ব পালন কৰিব নোৱাৰি আজি সংবাদ মাধ্যমৰ কাষ চাপে মহিলাগৰাকীয়ে। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ৰ অধীনত কাম কৰা কৰ্মীৰ কামত বাধা। মানুহৰ জীৱন মৃত্যুৰ সময়ত উপস্থিত থকা আশাকৰ্মীকেই ঘৰৰ পৰা ওলোৱাত বাধা। উল্লেখযোগ্য যে এগৰাকী সমাজকৰ্মী যিয়ে সমাজৰ স্বাস্থ্যসেৱাৰ স্বাৰ্থত দিন ৰাতি একাকাৰ কৰে, আজি তেওঁৱেই নিজৰ ঘৰত বন্দী। বিগত 6 দিন ধৰি নিজৰ দায়িত্ব পালন কৰিবলৈ ওলাই আহিব পৰা নাই এগৰাকী আশাকৰ্মী। কোনো অচিনাকি শত্ৰু নহয়, চুবুৰীয়াৰ আক্ৰমণাত্মক স্থিতিৰ বাবে এতিয়া নিজৰ ঘৰতেই অসহায় হৈ পৰিছে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ৰ অধীনত কৰ্মৰত মালিকা খাতুন। ঘটনাৰ সূত্ৰপাত হৈছিল এটা সাধাৰণ ঘৰুৱা কণ্ডলক কেন্দ্ৰ কৰি। ভুক্তভোগী আশাকৰ্মী মালিকা খাতুনৰ পুত্ৰ ৰমজান আলীৰ সৈতে চুবুৰীয়াৰ ঘৰত আশ্ৰয় লৈ থকা এজন যুৱকৰ মাজত হোৱা সামান্য বাক বিতণ্ডাই লয় এক ভয়ংকৰ ৰূপ। অভিযোগ অনুসৰি এই তৰ্কৰ পিছতেই চুবুৰীয়াৰ সমগ্ৰ পৰিয়ালটোৱে ৰমজান আলীক প্ৰাণে মৰাৰ ভাবুকি দি মালিকা খাতুনৰ ঘৰত চলাই তাণ্ডৱ। পুত্ৰৰ জীৱন ৰক্ষাৰ বাবে এগৰাকী মাতৃ হিচাপে মালিকা খাতুনে নিজেই আৰক্ষীক খবৰ দি পুত্ৰক আৰক্ষীৰ হাতত গতাই দিয়ে। কিন্তু এই ঘটনাই যেন অধিক জটিল কৰি তুলিলে পৰিস্থিতি। অভিযোগ উঠিছে যে পুত্ৰক আৰক্ষীৰ হাতত দিয়াৰ পিছদিনাৰে পৰা অভিযুক্ত চুবুৰীয়া পৰিয়ালটোৱে মালিকা খাতুনক ঘৰৰ পৰা ওলাই যোৱাত বাধা দি আহিছে, যাৰ ফলত বিগত 6 দিন ধৰি এগৰাকী চৰকাৰী স্বাস্থ্যকৰ্মীয়ে নিজৰ কৰ্তব্যত যোগদান কৰিব পৰা নাই। এতিয়া প্ৰশ্ন হয়, এগৰাকী চৰকাৰী কৰ্মীক সুৰক্ষা দিবলৈ প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰিব? মালিকা খাতুনে পুনৰ নিজৰ কৰ্তব্যলৈ উভতি যাব পাৰিবনে? এনেদৰেই চুবুৰীয়াৰ নিৰ্যাতনৰ বলি হৈ নিজৰ গৃহতেই বন্দী হৈ থাকিব লাগিব এইগৰাকী সমাজকৰ্মী। নমস্কাৰ, মই কেইটামান কথা মোৰ মাৰ উপলক্ষে মই ছ'চিয়েল মিডিয়াত ক'বলৈ দাঙি ধৰিবৰ কাৰণে মোৰ বাধ্যমূলক হৈছিলে। মানে কেইদিন আগতে মোৰ ভাইটি আৰু মায়ে অকলে ঘৰতে থাকে। ভাইটিটো ঘৰৰ পৰা ৰাস্তা যেতিয়া ওলাই যায় তেতিয়া এহিয়া ঘৰৰ পৰা দুইটা ল'ৰা মানে অলপ তৰ্ক বিতৰ্ক হোৱাৰ পিছতে মানে ইহঁতে ধাক্কাধাক্কি হৈছিলে। ধাক্কাধাক্কি হোৱাৰ পিছত ইহঁতৰ গোটেই পৰিয়ালটো আহি আমাৰ ভাইটি ৰমজান আলীক মাৰিব ধৰোঁতে ঘৰত মায়ে বন্দী কৰি ৰাখি পেলাই পুলিচক ফোন কৰি পুলিচৰ হাতত সুৰক্ষা হিচাপত জিম্মা দি দিলে। গতিকে পুলিচৰ হাতত দিয়াৰ পিছতে তাৰ পিছদিনা তেখেতে কি কৰিছে, গোটেই পৰিয়ালটোকৈ মিথ্যাবাদী কৰি কিবা কিবি অৰ্থ দি পেলাই ল'ৰাটোৰ ওপৰত বেয়া কেছ লিখি তাক জেললৈ প্ৰেৰণ কৰিছে। যি হওক, জেলত প্ৰেৰণ কৰিছে, আইনী ব্যৱস্থা ল'ব। গতিকে এতিয়া মাক ধৰি পেলাই মই এটা কথা ধৰিবলৈ মানে বাধ্যমূলক। এতিয়া মায়ে ৰাতি কান্দি কান্দি মোক ফোন কৰি পেলাই কৈ আছে যে আমাৰো ঘৰটো বালিপাৰাত, মই ভাইটি একো নাই, সেই ভাইটিটোক লৈ পেলাই ঘৰত মানে মায়ে আছিলে। এতিয়া ঘৰত এটা মানুহ নাই, তো মাক ফোন কৰি পেলাই মোক কান্দি কান্দি কৈ আছে যে মোক অত্যাচাৰ কৰি আছে, দা ওলাটি লৈ পেলাই মোক ভাবুকি দিছে, মোক জানে হত্যা কৰি দিব, মাৰ্ডাৰ কৰি দিব, ভৰি ভাঙি দিব, তেনেকৈ খুব অত্যাচাৰ কৰি পেলাই গোটেইখিনি ৰাস্তা ব্লক কৰি দিছে। মায়ে আশাকৰ্মী চৰকাৰী চাকৰি কৰে মায়ে। তো মায়ে এতিয়া ঘৰৰ পৰা ওলাবলৈ বহুত কষ্ট পাইছে আৰু বহুত অত্যাচাৰ নিৰ্যাতন চলাইছে মাৰ ওপৰতে। আমি আশা কাম কৰোঁ, আমাৰ গাঁৱত ভোজ খোৱা চাকৰি এইটো দিছে জহিৰুল ইছলাম, তাৰ বাবা আব্দুল বাৰেক, আৰু দিছে শহীদুল ইছলাম, তাৰ বাবা হৈছে আব্দুল মালেক। আমি চৰকাৰী কাম কৰোঁ, আশা কাম কৰোঁ। 6 দিন ধৰি আমাৰ ৰাস্তাখিনি ব্লক কৰি থৈ দিছে, বন্ধ কৰি থৈছে। আমি ঘৰৰ পৰা ওলাব নোৱাৰোঁ। কিন্তু মানুহ আমাৰ কি হৈ আছে কি নহৈ আছে, ভাল বেয়া ডেলিভাৰী, সেইটো আমি কেনেকৈ চাম, কি কৰিম? আমি বিচাৰ নাপালোঁ। আমাক যে ৰাস্তা বন্ধ কৰি দিছে, 30 বছৰ ধৰি আমি ৰাস্তাখন যে আনাগোনা কৰোঁ, সেই ৰাস্তাখন আমাৰ বন্ধ কৰি থৈ দিছে। আমাৰ উপায় নাই, আমি ঘৰৰ পৰা ওলাব যাব নোৱাৰোঁ। আমি চৰকাৰী চাকৰি কৰি আছোঁ, আমাক এইটো মুখ্যমন্ত্ৰী এইটো নিয়ে দিয়ক।